মই শিৱসাগৰৰ 5টা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী দিব বুলি কোৱা নাই। এইটো অলপমান ইচ্ছাকৃতভাৱে যিসকলে এটা বিজেপি বিৰোধী শক্তিটোক দুৰ্বল কৰিব বিচাৰে আগতীয়াকৈ যিকোনো উপায়েৰে, এইটো তেখেতসকলৰ এটা কাৰসাজি আৰু তেখেতসকলৰ অভিসন্ধি। মই বহুত দিনৰ পৰা নিৰ্বাচন পৰ্যবেক্ষণ কৰি আহিছোঁ। সকলোৱে মানে মুখেদি বহুত ডাঙৰ ডাঙৰ কথা কয়, মই উঠিলে জিকিম। তাৰপিছত তেওঁলোকে নিজৰ ভোটটো বাহিৰে কেতিয়াবা নাপায়। এই শেহতীয়া পঞ্চায়তৰ পৰা আৰম্ভ কৰি কৈছোঁ মই কথাটো। সেই গতিকে মূল কথাটো হ'ব লাগে যে আমাৰ শত্ৰু কোন চিনাক্তকৰণ হ'ব লাগে আৰু শত্ৰুৰ বিপৰীতে ভোটটো সংগঠিত কৰিব লাগে। ভোট সংগঠিত নকৰিলে ভোট বিভাজন হয়। মই সেই গতিকে এইটো অনস্বীকাৰ্য যে যোৱা সময়ছোৱাত কংগ্ৰেছ দলে বেছিভাগ সময় অসমত শাসন কৰিছিল আৰু সেই গতিকে কংগ্ৰেছৰ শুভাকাংক্ষী বহুত আছে। সেইসকলে এতিয়া আমাৰ অলপমান গণসংযোগ বিচ্ছিন্ন হোৱাৰ বাবে অন্যান্য দলৰ প্ৰতিও আকৰ্ষিত হোৱা মই দেখা পাওঁ। সেই গতিকে মই কৈছিলোঁ যে আমাৰ ভেটিটো শক্তিশালী কৰিব লাগে আৰু তাৰপিছত যিহেতু মিত্ৰতাৰ কথা চলি আছে, অনাগত সময়ত ভৱিষ্যত সময়ত সেইবিলাক আলোচনা হ'ব। কিন্তু মিত্ৰতা কৰিলে কি লাভ হ'ব যদি ভোটবিলাক সংগঠিত নহয়, বিভাজিত হৈ থাকে। মোৰ কথাটো আছিল সেইটোকে যাৰ যি ইচ্ছা, মইতো কাৰো মুখত বাধা দিব নোৱাৰোঁ। ইচ্ছাকৃতভাৱে ইণ্টাৰপ্ৰেট কৰিলে, তাৰ ওপৰত বিভিন্নজনে মোক সমালোচনাও কৰিলে সামাজিক মাধ্যমত। মই বিশেষ প্ৰতিক্ৰিয়া দিব বিচৰা নাই। মই ভাবোঁ মই যিটো কথা কৈছোঁ শুদ্ধ কথা কৈছোঁ। বিজেপি বিৰোধী যিমান মানে শক্তি আছে, যিমান আমাৰ ভোটাৰ আছে, সেই